খানা গাড়ীখন আমি ছাত্ৰবাগ ৩ৰ ছাত্ৰ সমাজে আমাৰ পানীৰ সমস্যাৰ বাবে আমি কাৰ্যসূচী হাতত ল'ব লগা হ'ল। আমি আমাৰ 12 দিন ধৰি আমাৰ এটা বহুত ডাঙৰ প্ৰব্লেম পানীৰ মানে নোহোৱা হৈছে আৰু সেইবাবে আমাৰ বহুত অসুবিধা সৃষ্টি হৈছে। আমি কলেজ কৰ্তৃপক্ষকো জনাইছোঁ, PWD কৰ্তৃপক্ষকো জনাইছোঁ, কিন্তু এই বস্তুটো মানে একো সলিউশ্যন দিয়া নাই আমাক পাৰ্মানেণ্টলি। আৰু এই প্ৰচেছটো অকণ ফাষ্ট হ'বলৈ যে হায়াৰ অথৰিটিজৰ কথাটো যাওক আৰু আমাৰ ওচৰত বেলেগ আৰু উপায় নাই। সেইকাৰণে আমি এই পদক্ষেপ আমি হাতত ল'ব লগা হৈছে প্ৰটেষ্ট। আৰু সেয়াই আমি ভাবিছোঁ আমাৰ যেন সমস্যাটো খুব সোনকালে কৰ্তৃপক্ষই হওক বা হায়াৰ অথৰিটিজে হওক ছল্ভ কৰে আৰু আমাক এই প্ৰব্লেমৰ পৰা শান্তি দিয়ে যেন। এনেকুৱা নহয় যে আমি ডাইৰেক্টলি প্ৰটেষ্ট কৰিব মানে ইয়াতে প্ৰটেষ্ট কৰিলোঁ, গেটখন বন্ধ কৰি দিলোঁ। আমি লাষ্ট 2 উইক্সৰ পৰা দৌৰি আছোঁ। আমাৰ প্ৰিন্সিপাল ছাৰৰ ওচৰত গ'লোঁ, PWD অফিচিয়েলছ গ'লোঁ, কিন্তু সিহঁতে একো পাৰ্মানেণ্ট চলিউশ্যন দিয়া নাই। আমি ক'লোঁ যে আমাৰ আমাৰ হোষ্টেলৰ 3rd ব্লকত তলত মটৰ এটা আছে, সেইটো খুলি চাওক আপোনালোকে যে সেইটো দিগদাৰ দি আছে, ৱাটাৰ টেবুল তলত গ'ল নে কি হ'ল। কিন্তু সিহঁতি কৈ আছে যে এইটো কামেই নকৰে, মানে উইদাউট এনি চেকছ এণ্ড বেলেঞ্চ, মানে সিহঁতি কৈ আছে যে ডাইৰেক্টলি এইটো কাম নকৰে, আমাৰ এতিয়া নতুনকৈ হেৰি বনাব লাগিব, বাজেট বনাব লাগিব, নতুনকৈ আহিব। কিন্তু হেৰি কৰি থাকিলে আমাৰ এক্সাম আহিছে, চব সেইটো বস্তু চিৰিয়াছলি ল'ব লাগিব। সিহঁতি লোৱা নাই। এতিয়া আমি একো ভালকৈ ৰেছপঞ্চ পোৱা নাই। লাষ্ট 2 উইক্স অলমষ্ট আমি এভৰি ছিংগল ডে গ'লোঁ ছাৰৰ ওচৰত, নহ'লে বা আমি PWD অফিচিয়েল গ'লোঁ, কিন্তু সিহঁতি একো কনফাৰ্মেশ্যন দিয়া নাই যে তোমালোকৰ কামটো সোনকালে হ'ব। বাকী একো ৰিটাৰ্ণ দিয়াও নাই। ইমানকৈ আজিলৈকে এষ্টিমেশ্যনো পঠিওৱা নাই সিহঁতলৈকে ফাৰ্ডাৰ অফিচিয়েলছক। তো সেইটো কাৰণে আমাৰ এই পদক্ষেপটো ল'বলগীয়া হ'ল। পানীৰ গাড়ী এনেকুৱা সিহঁতি ব্যৱস্থা কৰি দিছিলে, কিন্তু পানীৰ গাড়ী আহে মানে যেতিয়া আমাৰ ক্লাছ ৰাতিপুৱা 8টা বা এক্সাম থাকে আমাৰ ৰাতিপুৱা 9টা, কিন্তু গাড়ীখন আহে দেৰিকৈ আহে অলপ। আৰু সেইটো ছাফিচিয়েণ্টো নহয় যে যিমান পানী আহে, আমাৰ 80টা বৰ্ডাৰ আছোঁ অলমষ্ট, তো সেইটোৰ কাৰণে ছাফিচিয়েণ্ট নহয় পানীটো। মানে অকল আমি মুখ ধুবহে পাৰিছোঁ, বাকী কাপোৰ চাপোৰ একো ধোৱা নাই, ভালকৈ গা ধুব নোৱাৰিছোঁ। পানী নোহোৱাটো হয়, মানে ডিপ টিউবৱেল 2টা ফেইল হৈছে। গতিকে একৰ্ডিংলি মই জনাইছোঁ, PWDক জনাইছোঁ, মই হায়াৰ অথৰিটিক জনাইছোঁ যে এনেকুৱা হৈছে হোষ্টেল নম্বৰ 3। PWD এনেকুৱা নহয় যে মই ভবা নাই যে তেওঁলোকে একো কৰা নাই, কৰি আছে, কিন্তু গভৰ্ণমেণ্ট প্ৰচেছ তো ডেফিনেটলি ইট উইল টেক টাইম লিটল বিট। আৰু ডিপ টিউবৱেল এটা কমপ্লিট কৰোঁতেতো সময় লাগিব কিছু। গতিকে ইণ্ডিমিনিটাইম আমি টেংকাৰেদি পানী ছাপ্লাই আৰম্ভ কৰি দিছোঁ। সেইটো কলেজ অথৰিটিয়ে কৰিছে, আমাৰ নিজৰ পৰা ময়ো এৰেঞ্জ কৰি দিছোঁ। গতিকে সেইটো যদি ঠিকে থাকে হয়, একচুৱেলি 10,000 মই GMCৰ পৰা 2,000 আহে আৰু 8,000 আছে এটা প্ৰাইভেট পাৰ্টিৰ পৰা আহে। মই ভাবি আছোঁ যে সেইটোৰে হৈ আছে কাফি ছাফিচিয়েণ্ট, আৰু 66 বৰ্ডাৰৰ কাৰণে সেইটো হ'বও লাগে হিচাপ মতে। তো চামৱেৰ কিবা এটা গণ্ডগোল চাগে হৈছে, তাৰমানে পানী নাই পোৱা, মানে 10,000 অহা নাই, যদি চামৱেৰ কিবা এটা লেকুনা হৈছে আৰু। গতিকে সেই লেকুনাটো এতিয়া ইনভেষ্টিগেট কৰিব লাগিব। এতিয়া মই PWD জনাইছোঁ, মই ডাইৰেক্টৰ এসপ্তাহমান হৈছে যেতিয়া মই পাইছোঁ এপ্লিকেশ্যন। ইভেন PWD বহুতখিনি কৰিছে অলৰেডি, বহুতখিনি কৰিছে, আৰু আজিৰ পৰা কাম আৰম্ভ হ'ব, সেইটো মই অন্ততঃ গম পাইছোঁ। PWDৰ পৰা ৰাতিপুৱাও মই কণ্টেক্টত আছোঁ। গতিকে তেওঁলোকে কৈছে যে আজি অলপ পিছত হয়তো 11টা মানত ট্ৰাক আহিব, ট্ৰাক আহি কাম আৰম্ভ কৰিব। মইতো কৰিব নোৱাৰোঁ, তেওঁলোকক মই ৰিকুৱেষ্ট কৰিব পাৰোঁ যে প্ৰব্লেমটো টেকেল হৈছে। PWD এতিয়া PWD কথা পাতিব, PWD আছে গোটেইকেইজন মানুহ। মইতো তেওঁলোকক কম এতিয়া যে এইটো খুলি দিয়া, বাটটো বন্ধ কৰি থৈতো একো হেৰি নাই, কাৰণ এইটো বস্তুটো কামটো আৰম্ভ হ'ব। আৰু এনেকুৱা নহয় যে চকুৰ বছৰতে কামটো কমপ্লিট হ'ব। ইট উইল টেক এনাডাৰ 1 উইক, এসপ্তাহটো কমচে কম লাগিব। যদি 10,000 লিটাৰ আহিছে, সেইটো 24 আৱাৰ্ছ চলিবই লাগে। তাৰমানে এজন মানুহক চিভিল ইঞ্জিনিয়াৰিং, মই নিজেই চিভিল ইঞ্জিনিয়াৰ, চিভিল ইঞ্জিনিয়াৰিং পইণ্ট অফ ভিউ হুৰ যিটো ষ্টেণ্ডাৰ্ড, সেইটোৰ 135 লিটাৰ মেক্সিমাম পানী লাগে এজন মানুহক। সেইটোত গাৰ্ডেনিঙো ইনক্লুডেড। গতিকে গাৰ্ডেনিং নাথাকিলে মানুহ এটা 100 লিটাৰ পানীৰে মোৰ দেন এনাফ। সিহঁতৰ বৰ্ডাৰ আছে 66, গতিকে একৰ্ডিংলি 6,600 যদি লিটাৰ
পানী এদিনত আহে, এদিনত সেইটো 1টা বজাত হওক 2টা বজাত হওক 5টা বজাত হওক, নেক্সট ডে 5টা বজালৈকে চলিব, কথাটো তেনেকুৱা। গতিকে সেই ফলটো ক'ত হৈছে সেইটো উলিয়াব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।